লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে বিটিআৰতো এবাৰ লোকসভাত 12খন আসন বিজেপি মিত্ৰজোঁটে পাব বুলি আত্মবিশ্বাসী প্ৰমোদ বড়ো হালবাৰীত বিশেষ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি 12খন আসন লাভ কৰাৰ ঘোষণা বিটিআৰ প্ৰধানগৰাকীৰ আসনৰ সংখ্যাৰ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত আছে বুলি মন্তব্য প্ৰমোদ বড়ো প্ৰাৰ্থী আমি অতি শীঘ্ৰে ঘোষণা কৰিম কোনো ইয়াত একো অসুবিধা নাই আৰু এইবাৰৰ যিটো লোকসভা নিৰ্বাচন ইয়াত 12টা সিটটো এনডিএৰ কাৰণে একদম সিউৰ হৈ আছে আৰু এটামান সিট বাঢ়িব পাৰে এটোহে আমি চাই আছো সক আমিতো আগৰ পৰাই দি আছো লোকসভা নিৰ্বাচনৰ বুলি কথা নহয় ৰাইজকটো আমি যিখিনি আসনে লৈছো এইখিনি ৰূপায়ণ কৰি আছো লোকসভা নিৰ্বাচনৰ কাৰণে এইবাৰ খুকিয়া কেম্পিং কৰিব লগা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যোৱা 2 বছৰত যিখিনি কাম হৈছে যিখিনি প্ৰগ্ৰাম হৈছে আমাৰ কেম্পিং খেগে হৈছে গতিকে আজি ইয়াত ইউপিপিএল বিজেপি যিটো চৰকাৰ আছে এই চৰকাৰৰ তৰফৰ পৰা আমি জনকল্যাণৰ কাৰণে শিক্ষা দীক্ষাৰ কাৰণে খেতিৰ কাৰণে সকলোৰ কাৰণে এই কামখিনি কৰি আছো